ক'ভিড যেতিয়া হৈ গৈছিলে ক'ভিড হোৱাৰ পাছতে বহু লোকে এতিয়া বহু বিশেষজ্ঞই কৈছে বা বহু মানুহে ভাবে যে ক'ভিডৰ যিটো ভেকচিন গ্ৰহণ কৰিছিলে এই ভেকচিনটো লোৱাৰ পাছতে সকলোৱে ভাবে কি যে বেছিকৈ বাঢ়িছে হৃদৰোগৰ আক্ৰান্ত সংখ্যা বেছিকৈ বাঢ়িছে আপুনি এই ক্ষেত্ৰত চিকিৎসক হিচাপে কি ক'ব গেছ বুলি বিপদত নপৰিব বন্ধু ভাবি চিন্তি দৰৱ খাওক ডাক্তৰৰ ওচৰলৈ যাওক কি জানি গেছ হোৱাই না মানে যেতিয়া ডক্টৰৰ তাত যাব 2 পইচা খৰচ হ'ব তেতিয়া গাত লাগে লাগিলে মুভি এখন চাওঁতে বেছিকৈ পইচা খৰচ কৰে কিন্তু হেল্থৰ কাৰণে অসমৰ বিশেষকৈ দেখা গৈছে অসমৰ মানুহে হেল্থত পইচা খৰচ নকৰে একদম আমাৰ এহেঁতে আচলতে গানৰ কথা কৈ আছিলে কি গানটো শুনা কথা কৈছিলা মায়াবিনী ছাৰলৈ ৰিকুৱেষ্ট আছিলে ধুমুহাৰ সতে বহু যুগৰে নাচো এন্ধাৰো সঁচামো দীপক দা কিমান সাজু আছে গম নাপাওঁ কিন্তু দীপক দা যদি গান নুশুনো আধৰুৱা হৈ পৰিব সঁচাকৈ গতিকে দীপক দাক এতিয়া মই মাতিছোঁ দীপক দা আহিব লাগে এটা গান গাব লাগে इश्क का जादू चर चर कर बोले इश्क का जादू चर चर कर बोले खूब लगा लो पहले रस्ते रब खोले यही इश्क दी मर्जी है यही रब दी मर्जी है বিজ্ঞান প্রযুক্তি পনবাদ ফ্লাইওভার সে নো টু স্পিড ব্রেকার Enjoy your life every day, everywhere. Enjoy life every day, everywhere. হেল্ল' আজি কভাৰ ষ্টৰীৰ অতিথি কোন ইতিমধ্যে আমাৰ ক্ৰিকেট চাই সকলোৱে গম পাইছে আজি আমাৰ লগত আছে হৃদৰোগ বিশেষজ্ঞ জ্যেষ্ঠ চিকিৎসক ডক্টৰ চন্দন মোদক পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ নমস্কাৰ হয় আচলতে দৰ্শকসকল যিহেতু চিকিৎসা সেৱা লগতে গীতৰ চৰ্চা শুনিবলৈ খুবেই আচহুৱা যেন লাগে এইকাৰণে আচহুৱা যেন লাগে একেলগে কেনেকৈ সম্ভৱ কিন্তু ডক্টৰ চন্দন মোদক ছাৰে দুয়োটা সেৱা সমানে আগবঢ়াই আছে গতিকে মই পোনপ্ৰথমে আপোনাৰ পৰাই সুধিব চেষ্টা কৰিম যে আজি আমি দৰ্শকসকলৰ বাবে গানৰ কথাৰে আৰম্ভ কৰোঁ নে বেমাৰৰ কথাৰে আৰম্ভ কৰোঁ মোৰ মতে বেমাৰৰ কথা পাতি লওঁ ভালকৈ চিৰিয়াছ বস্তু হয় হয় নিশ্চয়কৈ দৰ্শকসকল আমি গানৰ কথাও পাতিম আমি বেমাৰৰ কথাও পাতিম প্ৰথমে যিহেতু ছাৰে কৈছে যে বেমাৰৰ পৰা আৰম্ভ কৰিব লাগে গতিকে আমাৰ বিভিন্ন প্ৰশ্ন থাকে হৃদৰোগক লৈ পেলাই আচলতে হৃদৰোগৰ যিটো সমস্যা ক'বলৈ পাই খুবেই আজি দুখ লগা বিষয় এটা যিহেতু ৰিচেণ্ট যিটো আমাৰ এগৰাকী আৰ্টিষ্ট ঢুকাইছে কাটা লগা গানটোৰ যিগৰাকী আচলতে খুব সকলোৰে মুখে মুখে সেইগৰাকী আৰ্টিষ্ট ইমান কম বয়সত ঢুকাইছে কেৱল সেইগৰাকী নহয় সেনেকুৱা বহু উদাহৰণ আছে আমাৰ অসমতো বহু সংখ্যক লোকে খুব কম বয়সতে মৃত্যু সাৱটি গৈছে হৃদৰোগৰ বাবে ইমান কিয় বৃদ্ধি পাইছে হৃদৰোগটো কি ক'ব এইটো বৰ ডাঙৰ সমস্যা আচলতে প্ৰশ্নটো ডাঙৰ প্ৰশ্ন উত্তৰ দিব লাগিলে বহুত সময় লাগিব তথাপি মই চমুকৈ কওঁ অলপ আচলতে কি হৈছে বৰ্তমান মানুহৰ লাইফষ্টাইলটো ড্ৰেষ্টিকেলি চেঞ্জ হৈছে আগৰ দিনত বা ক'ভিডৰ পিছৰ পৰা বিশেষকৈ বেছিকৈ চেঞ্জ হৈছে মানে বেছিভাগ মানুহে বহি থাকে বেছি কাম বন নকৰে ফিজিকেল এক্সাৰচাইজ একদম নাই আৰু মানুহক কি লাগে বহুত কম সময়ত মানে সময় নষ্ট নকৰাকৈ সময় অপচয় নকৰাকৈ স্বাস্থ্য লাগে সুস্বাস্থ্যৰ অধিকাৰী হ'ব যায় সেইটোৱে মেইন প্ৰব্লেম মানুহ কথা নাই বতৰা নাই শকত মানুহ এজন হঠাৎকৈ জিম জইন কৰিব মোৰ 10 কেজি 15 কেজি ওজন কমাই দিয়ক কোনোবাই হয়তো মেডিচিনো খায় জিমত এগ্ৰেছিভ এক্সাৰচাইজ কৰে যিটো তেওঁৰ একচুৱেলি অভ্যাসেই নাই ইমান দিনে আৰু বিশেষকৈ অলপ বয়স হোৱাৰ পিছত একদম কম বয়সীয়াবোৰৰ প্ৰব্লেম নহয় 15-20 বছৰীয়া ল'ৰা ছোৱালীয়ে খেলা ধূলা কৰিলে একো প্ৰব্লেম নহয় এতিয়া 10 বছৰ 20 বছৰ মানুহ এটা বহি আছে ছাডেনলি বোলে 40 ইয়াৰ্ছত মন গ'ল মই জিম কৰিম বা বেছিকৈ এক্সাৰচাইজ কৰিম বেছিকৈ ডায়েটিং কৰিম সেইবোৰে প্ৰভাৱ পেলায় যদি বেলেঞ্চ নহয় বস্তুটো বেলেঞ্চ হ'ব লাগে মানে কি একচুৱেলি বৰ্তমান যিটো লাইফষ্টাইল ষ্ট্ৰেছফুল লাইফষ্টাইল মানুহৰ আৰু বেছিভাগ মানুহৰে ৰিস্ক ফেক্টৰ থাকে
ছাডেন কাৰ্ডিয়েক ডেথ যিটো আমি কওঁ হঠাৎ মানে মানুহ এজন যে ঢুকাই যায় মানে কাৰ্ডিয়েক এৰেষ্ট হয়, হাৰ্টটো বন্ধ হৈ যায়, এইটো দুই ধৰণে হয় আচলতে। এটা হ'ব পাৰে মানুহজনৰ হাৰ্ট এটাক হ'ল। হাৰ্ট এটাক মানে কি, ধৰক হাৰ্টৰ হৃদযন্ত্ৰৰ যিবোৰ ৰক্তনলী থাকে, কৰ'নাৰী আৰ্টাৰী বুলি কয়, কৰ'নাৰী আৰ্টাৰীৰ ভিতৰৰ ফালে, কৰ'নাৰী ধমনীৰ ভিতৰৰ ফালে কোলেষ্ট্ৰল বা মেদজাতীয় পদাৰ্থ জমা হয়। জমা হোৱাৰ ফলত নলীটো সৰু হৈ পৰে, দিনে দিনে নলীটো সৰু হৈ যায়। কোনোবা এটা সময়ত বেছি ষ্ট্ৰেছ পালে, BP বাঢ়ি গ'ল বা কিবা কাৰণত সেই সৰু হোৱা জেগাখিনি ফাটি যাব পাৰে, এইটোক কয় প্লাক ৰাপচাৰ। ফাটি গ'লে আমাৰ শৰীৰত কিছুমান নিজৰ ছিষ্টেম আছে, ক'ৰবাত যদি আমি কাটা যায় হঠাৎ তেজটো চেকুৰা মাৰে, গোট মাৰি বন্ধ হয়, প্লেটিলেট বা অনুচক্ৰিকা বুলি বস্তু এটা আহে। ঠিক তেনেকৈ হৃদযন্ত্ৰৰ কৰ'নাৰী ধমনীৰ ভিতৰতো এনেকৈ অনুচক্ৰিকা আহি বহি লৈ তাতে ক্লট জমা হয়। ছাডেনলি যেতিয়া এটা মানুহৰ ৰক্তনলীৰ ভিতৰত ক্লট জমা হ'ব, সেই ক্লটটোৱে গোটেই নলীটোক বন্ধ কৰি দিয়ে, হঠাৎ হয় বস্তুটো। আৰু এইটো যদি বহুত ডাঙৰ নলী হয়, বহুত ডাঙৰ হাৰ্ট এটাক হয়, আমি মেচিভ এটাক বুলিও কওঁ কেতিয়াবা, মেচিভ হাৰ্ট এটাক, তেতিয়া কি হয় মানুহজন হঠাতে মৃত্যুৰ মুখত পৰে, কাৰণ তেওঁ হস্পিটেল যাবলৈও টাইম নাপায়। তো এনেকুৱা হাৰ্ট এটাকত দেখা গৈছে, এইটো মানে ৱেষ্টাৰ্ণ ডাটা, যে 50% মানে দুজন মানুহৰ যদি হাৰ্ট এটাক একেলগে হয়, তাৰ এজন হস্পিটেল গৈ পাব বা বাচিও যাব, এজন হয়তো হস্পিটেল গৈয়ে নাপাব, কাৰণ এইটো ছাডেন কাৰ্ডিয়েক ডেথ হৈ যায়, হঠাৎ হাৰ্টটো বন্ধ হৈ যায়। সেইটো এক ধৰণৰ ছাডেন কাৰ্ডিয়েক ডেথ। আৰু এক ধৰণৰ আছে কিছুমানৰ কি হয়, মানে হাৰ্টৰ যিটো ৰিডিম, আমাৰ গানৰ ৰিডিমবোৰ যেনেকৈ এটা ৰিডিমত চলি থাকে, হাৰ্টটো সদায় এটা ৰিডিমত থাকে। ধৰক 60 BPM নৰ্মেলি, তাৰমানে 60 বিট পাৰ মিনিটৰ পৰা 100 বিট পাৰ মিনিট, এইটো নৰ্মেল ৰেঞ্জ। তাতকৈ যদি বেছি হয় 100তকৈ ওপৰত, এইটোক কয় টেকিকাৰ্ডিয়া। 60তকৈ তলত আহিলে এইটোক কয় ব্ৰেডিকাৰ্ডিয়া। তো ব্ৰেডিকাৰ্ডিয়া হ'লে যদি বেছি ব্ৰেডিকাৰ্ডিয়া হয়, ধৰক 10-15 হৈ গ'ল হাৰ্টবিট, বা বন্ধ হৈ গ'ল, 0 হৈ গ'ল অলপ সময়ৰ কাৰণে, সেই সময়টো ব্ৰেইনে অক্সিজেন নাপায়। যদি 3 মিনিটতকৈ বেছি সময় মানুহ এজনৰ হাৰ্টটো বন্ধ হৈ থাকে, ব্ৰেইনে অক্সিজেন নাপায়, মানুহজন আৰু আমি বচাব নোৱাৰোঁ তাৰমানে। তো সেইটো এটা এক ধৰণৰ ছাডেন কাৰ্ডিয়েক ডেথ। আৰু এক ধৰণৰ আছে হাৰ্টবিটটো বহুত বেছি বাঢ়ি যাব পাৰে, যিটো 200ৰ ওপৰত, 300ৰ ওপৰত, 400ৰ ওপৰত। আৰু হাৰ্টটো এইটো চিনকনি নাই, মানে হাৰ্টত ধৰক এনেকুৱা মাচল থাকে, ইফালৰ পৰা এটা বিট, ইফালৰ পৰা এটা কাৰেণ্ট আহিল, ইলেক্ট্ৰিচিটিৰ মানে এবনৰ্মেল ইলেক্ট্ৰিকেল ইম্পালছ হাৰ্টত যেতিয়া ঘূৰি থাকে, হাৰ্টটো কঁপি থাকে, হাৰ্টৰ কম্পনৰ সৃষ্টি হয়, এইটোক কয় ভেণ্টিকুলাৰ ফিব্ৰিলেশ্যন। সেইটো হ'লেও মানুহজন মৃত্যুৰ মুখত পৰে, ছাডেন কাৰ্ডিয়েক ডেথ হয়। এনেকুৱা ধৰণৰ বস্তুবোৰত যেতিয়া ভেণ্টিকুলাৰ ফিব্ৰিলেশ্যন হয়, একমাত্ৰ উপায় হ'ল লগে লগে ডিফিব্ৰিলেটৰ দিব লাগে। এই যে আপুনি মুভিবোৰত চাব, বা মোৰ যদি গান আপুনি চাইছে, গেছ হোৱা নাই গানটোতো আছে, মানুহ এজন যেতিয়া হাৰ্ট বন্ধ হৈ গ'ল, আমি শ্বক দিওঁ, দুটা পেডেল থাকে এনেকৈ বহাই, শ্বক দিয়াৰ লগে লগে ৰিডিমটো ৰিভাৰ্ট হৈ আকৌ নৰ্মেল হৈ যায়। এইকাৰণে বাহিৰা দেশবোৰতো আপুনি দেখা পাব, বিশেষকৈ আমেৰিকা, ইউৰোপিয়ান কাণ্ট্ৰিবোৰত ৰাজহুৱা প্লেচত বহুত ডিফিব্ৰিলেটৰ থাকে, আৰু চব মানুহকে ট্ৰেইনিং দিয়া থাকে, ATM যিকোনো পাব্লিক প্লেচত। তো সেইবোৰতো আমাৰ ইয়াত সম্ভৱ নহয়। সেইটো যদি চৰকাৰে তেনেকুৱা ব্যৱস্থা লয়, বহুত মানুহ বাচিব পাৰে। তাৰোপৰি আৰু এটা কাম, যিটো মোৰ আচলতে এটা NGO আছে, দা হাৰ্ট বুলি, আমি NGOৰ তৰফৰ পৰা এইটো কৰি আছোঁ। প্ৰত্যেক মাহৰ 3 নম্বৰ ৰবিবাৰে হাতীগাঁৱত আমাৰ অফিচটো আছে, তাতে CPR ট্ৰেইনিং দিওঁ। CPR মানে কাৰ্ডিঅ' পালমনাৰী ৰিচাৰ্চিটেশ্যন, বেছিক লাইফ ছাপৰ্ট ট্ৰেইনিং। মানুহ এজন যদি হঠাৎ কাৰ্ডিয়েক এৰেষ্ট হৈ ৰাস্তাত পৰি যায়, কোনোবা এজনে যদি দেখা পায়, বাই ষ্টেণ্ডাৰ্ড বুলি কয় যাক, তেওঁ ইচ্ছা কৰিলে তেওঁক বচাই ৰাখিব পাৰে সেই পদ্ধতিৰে, মানে বুকুৰ ওপৰত হেঁচা দি পেলাই। তো তেনেকৈ যদি আমি ট্ৰেইনিং দি গোটেই পাব্লিকক আমি চৰকাৰৰ ফালৰ পৰা যদি ট্ৰেইনিং দিওঁ, চবেই যেতিয়া জানা হ'ব যে কাৰ্ডিয়েক এৰেষ্ট হ'লে কি কৰিব লাগে, তেতিয়া বহুত ৰোগী আমি বচাব পাৰিম, আৰু সেই ৰোগীখিনি এটলিষ্ট হস্পিটেল লৈ যাব পাৰিম। কাৰণ বেছিভাগ মানুহ কাৰ্ডিয়েক এৰেষ্ট হ'লে হস্পিটেল গৈ নাপায়। তো এই ধৰণৰ বস্তুবিলাক হোৱাৰ কাৰণে ৰিস্ক ফেক্টৰ থাকে। মই প্ৰথমতে আৰম্ভ কৰিছিলোঁ ৰিস্ক ফেক্টৰ। তো ৰিস্ক ফেক্টৰবোৰ যেতিয়া মানুহে নাজানাকৈ হঠাৎ বেছি মানে এগ্ৰেছিভ এক্সাৰচাইজ বা লাইফষ্টাইল মেনেজমেণ্টত গুচি যায়, তেতিয়া অলপ দিগদাৰ হ'ব পাৰে। এইকাৰণে কিছুমান ৰিস্ক ফেক্টৰ আমি কথা পাতিম এই বিষয়ে, কোনবোৰ মানুহ একচুৱেলি ৰিস্ক বেছি কাৰ্ডিয়েক এৰেষ্ট হোৱাৰ। আচলতে দৰ্শকসকল, আৰু এই ধৰণৰ কথাবিলাক পাতিলে আমাৰে ভয় ফিল হয় যে হাৰ্টখনৰ এই হাৰ্টবিট বাঢ়ে বা কিবা হয়, এই ধৰণৰ বিভিন্ন প্ৰশ্ন আছে। আৰু হাৰ্টৰ কথা বুলি ক'লে আচলতে নিশ্চয়কৈ প্ৰত্যেক দৰ্শকে হয়তো ভাবিব পাৰে যে এনেকুৱা কিছুমান চিম্পটমছ ময়ো পাই থাকোঁ নেকি। আজিকালি ইমানেই বাঢ়িছে সেই ৰোগৰ সংখ্যা। গতিকে আমি পৰৱৰ্তী প্ৰশ্নৰ মাজলৈ যাম। এতিয়া আমি আপোনাৰ পৰা জানিব চেষ্টা কৰিম, এই যে হাৰ্টবিট বাঢ়ি যায়, কেতিয়াবা আমাৰলৈ কিছুমান পেচেণ্টৰ মেছেজ আহে, কমেণ্ট আহে। আমাৰ যিটো এটা অনুষ্ঠান গৈ থাকে সঞ্জীৱনী বুলি, চিকিৎসকৰ লগত যিটো বাৰ্তালাপ হয়, সেই বিশেষ অনুষ্ঠানটোত আমাক বহুত দৰ্শকে সোধে, ধৰি লওক কেতিয়াবা সেইটো গেছৰে প্ৰব্লেম নে আন কিবা, একো ক'ব নোৱাৰোঁ, কিন্তু দৰ্শকৰ প্ৰশ্ন আছিলে,
হাৰ্টবিটটো কেতিয়াবা হঠাৎ বাঢ়ি যায়, হয়। কেতিয়াবা এনেকুৱা হয় মাথাটো ঘূৰোৱা নিচিনা কৰে, এগৰাকী পেচেণ্টৰটো প্ৰশ্ন আছিলে, মাথাটো ঘূৰোৱা নিচিনা কৰে, আপোনাৰ মানে এনেকুৱা লাগি যায় তেখেতৰ যেন মাথাটো মানে কিবা কঁপনি উঠিছে এনেকুৱা টাইপ ফিল হয়, আৰু লগতে আপোনাৰ হাৰ্টবিট খুব বাঢ়ি যায়, তেওঁ মানে এনেকুৱা যেন উশাহ চুটি হৈ আহিছে এনেকুৱা টাইপ ফিল হয়, এইবোৰ আচলতে কি হ'ব পাৰে বাৰু? হয় হয়, প্ৰথমতে মই ক'ম আপোনাৰ আগৰ কথাটো যিটো যে ভয় খোৱা কথাটো, একদম ভয় নাখাব, মই ৰাইজক ক'ব খুজিছোঁ, কাৰণ আপুনি মোৰ মতে মানে বেলেগ বেমাৰ কিছুমান হোৱাতকৈ যেনেকুৱা কিডনীৰ বেমাৰ, নিউৰো বেমাৰ, হাৰ্টৰ বেমাৰ হ'লে ভাল বৰঞ্চ, কাৰণ বেছিভাগ বেমাৰে ট্ৰিটমেণ্ট আছে, আৰু ঠিক টাইমত আপুনি যদি ৰিস্ক ফেক্টৰ বা কি চিমটম জানিলে ঠিক সময়ত যদি ডক্টৰৰ ওচৰত যায় আপুনি ভাল পাব। গতিকে হৃদৰোগ হৈছে বুলি ভয় খাব নালাগে, ভয় খালে বেমাৰটো আৰু বাঢ়ি যায়। আৰু আপোনাৰ প্ৰশ্নটো ঠিক উত্তৰ এটা এনচাৰ এইটো যে বেছিভাগ ক্ষেত্ৰতে দেখা যায়, আমি এনেকুৱা পেচেণ্ট পাওঁতো যে হাৰ্টবিটটো বাঢ়ি থাকে, তেওঁ হয়তো আৰু আজিকালি মানুহবোৰ চেঞ্চিটিভ হৈছে, পালছ অক্সিমিটাৰ এটা লৈ ঘূৰি ফুৰে, অক্সিমিটাৰত দেখায় 120, 110, ভয় খাই যায়, 100ৰ ওপৰত হাৰ্টবিট, টেকিকাৰ্ডিয়া মাৰি থাকে। এইটো মেইন কাৰণ হ'ল এংজাইটি, একদম বহুত কমন কজ হ'ল এংজাইটি, আৰু এটা হ'ল টোপনি কম, যিবোৰ মানুহৰ টোপনি কম, আজিকালি ডিজিটেল যুগ, মোবাইলৰ লগত খেলি থাকে গোটেই ৰাতি, আৰু সৰু সৰু ল'ৰা ছোৱালীবোৰৰো বেছিকৈ হৈছে, এইটো দেখা গৈছে অলপ মানে য়ং জেনেৰেশ্যনটোৰ, তো ইহঁতৰ লাইফষ্টাইল ডিজিজে কম এইটো, কাৰণ ষ্ট্ৰেছ এংজাইটি বেছি লয়, টোপনি কম হয়, যাৰ কাৰণে হাৰ্টবিটটো বাঢ়ে। এতিয়া হাৰ্টবিট বাঢ়াৰ কাৰণ যদি ক'ব যাওঁ এতিয়া চাইণ্টিফিকেলি বহুত আছে, তাৰে 4-5টামান কমন, যেনেকৈ থাইৰয়ডৰ প্ৰব্লেম, এই ক্ষীণোৱা থাইৰয়ড বুলি কয় যে, কিছুমান মানুহৰ ধৰক ক্ষীণাই যায়, থাইৰয়ডটো মানে হৰমনটো বাঢ়ি গ'লেও হাৰ্টবিট বাঢ়ে। ঠিক তেনেকৈ বেছিভাগ ক্ষেত্ৰত গাঁৱে ভূঞে থকা মানুহবোৰ দেখা যায় ডেফিচিয়েঞ্চি ডিজিজ থাকে, তাৰমানে আইৰণ ডেফিচিয়েঞ্চি, এনিমিয়া, তেজ কম, ব্লাডটো কম থাকিলে তেওঁ অলপ খোজকাঢ়িলে ভাগৰ অনুভৱ কৰে, আপুনি যিটো ক'লে উশাহ ঠিকমতে ল'ব নোৱাৰে, মূৰ ঘূৰাই যায়, BP CPও কিছুমান মানুহৰ কমি যায়, মানে যদি পুষ্টিহীনতাত ভোগে, হিমোগ্লোবিন কমাৰ কাৰণেও হাৰ্টবিটটো বেছিকৈ মাৰিব লগা হয়। তো এইবোৰ কমন কজ। তাৰোপৰি কিছুমান বেমাৰেই আছে তেনেকুৱা যিবোৰ এপিছডিক, মই সেইটোও কৈ থওঁ, মানে হাৰ্টৰে বেমাৰ, সেইবোৰৰো ট্ৰিটমেণ্ট আছে। এপিছডিক মানে কেনেকুৱা, ধৰক মানুহটো একদম ঠিক আছে, হঠাৎ 1 মিনিট 2 মিনিট বা 5-10 মিনিট হাৰ্টবিটটো বহুত বাঢ়ি গ'ল, ধপ একদম 160, 200, আকৌ ঠিক হৈ গ'ল নিজে নিজে, সেইটোহে ৱাৰ্ণিং। যদি তেনেকুৱা আপুনি পায় তেতিয়া আপুনি ভাবিব এইটো হৃদৰোগ হ'ব পাৰে, কিন্তু তাৰো চিকিৎসা আছে, তেনেকুৱা এইটোক ছুপ্ৰাভেণ্টিকুলাৰ টেকিকাৰ্ডিয়া বা ভেণ্টিকুলাৰ টেকিকাৰ্ডিয়া যিবোৰ, সেইবোৰত ট্ৰিটমেণ্ট কৰিলে মানুহ ভাল হৈ যায়। এংজাইটিৰ কাৰণে হ'ব পাৰে, হয় হয়, এইকাৰণে মানে টাইমটো ইম্পৰ্টেণ্ট। কোনোবা এটা মানুহ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে বুকু ধপধপায়ে থাকে, এইটো হাৰ্টৰ বিট মানে প্ৰব্লেম হোৱাৰ সম্ভাৱনা কম। তো কাৰোবাৰ হঠাৎ হৈছে অলপ সময়ৰ কাৰণে আকৌ ঠিক হৈ গ'ল, এইটো হাৰ্টৰ প্ৰব্লেম হোৱাৰ চান্স বেছি। তাৰোপৰি আৰু এটা বস্তু আপোনালোকে লক্ষ্য কৰিব লাগে, যেতিয়া হাৰ্টটো ধুপ কৰে, তো ৰেগুলাৰ নে ইৰেগুলাৰ? ৰেগুলাৰ যিবোৰ মানুহ ধপ এইটোহে ৰেগুলাৰ বিট, ইৰেগুলাৰ হ'লে ধপ ৰখি গ'ল অলপ দেৰি, আৰু ধপ একদম ইৰেগুলাৰ ৰিডিম যিবোৰ, সেইবোৰো এবনৰ্মেল। সেইটো তাৰমানে হাৰ্টৰ সৰু প্ৰব্লেম কিছুমান থাকে, যাক কয় এট্ৰিয়েল ফিব্ৰিলেশ্যন বা ছুপ্ৰাভেণ্টিকুলাৰ এক্টপিক, তেনেকুৱা প্ৰব্লেমৰ কাৰণেও হয়। সেইকাৰণে ভয় খাব নালাগে, এইবোৰ সাধাৰণ ঔষধতে ঠিক হৈ যায়। দৰ্শকসকল, আৰু এইখিনিতে আমি বেমাৰৰ কথা পাতি যাম, তাৰ মাজতে ইতিমধ্যে সকলোৱে আচলতে কোৱাৰ কোনো প্ৰয়োজন নাই, ইতিমধ্যে সকলোৱে জানে যে ছাৰে খুব সুন্দৰ গীত গায়, খুব সুন্দৰ গীত ৰচে, গতিকে ছাৰৰ এটা গেছৰ এটা গান আছিলে, গেছ হোৱা নাই, তাৰমানে সেই গীতটি মই আগতো বহুতবাৰ শুনিছোঁ, আৰু সেই গীতটি শুনাৰ মাত্ৰকে এনেকুৱা ফিল হয় যে আমি চব বস্তু গেছ ভাবি থাকোঁ, কেতিয়াবা এনেকৈ ভাবোঁ যে কেতিয়াবা নিজে মই হ'লেও তেনেকুৱা ভাবোঁ যে গেছেই হৈছে নেকি, এনেকুৱা টাইপ হয়। যদি বেলেগ কিবা বেমাৰো হৈ আছে গম নাপাওঁ, কিবা অকণমান মানে পেটৰ বেমাৰ এটা হ'লেই বা বুকুত কিবা ধৰণৰ বেমাৰ এটা হ'লে ভাবোঁ গেছ হৈছে, এইটো হয়তো বহুতৰে। আৰু চবতছে মাৰাত্মক কথাটো হৈছে আমি খোৱাৰ ভাগতে গেছৰ টেবলেটটো খাই দিওঁ গেছ হোৱা বুলি ভাবি, গতিকে তাৰ কাৰণে সেই ভিত্তিতে ছাৰ এটা খুব সুন্দৰ গীত উপহাৰ দিছিলে ৰাইজৰ মাজলৈ, যদি সেই গীতটি এবাৰ শুনাই দিয়ে আমাৰ খুব ভাল লাগিব। ঠিক আছে। গেছ হোৱা নাই, গেছ হোৱা নাই, গেছ হোৱাই নাই, গেছ বুলি বিপদত নপৰিব বন্ধু, গেছ বুলি বিপদত নপৰিব বন্ধু, ভাবি চিন্তি দৰৱ খাওক, ডাক্তৰৰ ওচৰলৈ যাওক, কি জানি গেছ হোৱাই নাই। খোজ কাঢ়িলে যদি বুকু বিষায়,
বুকুত জ্বালা পোৰা কৰে হেঁচা মাৰি ধৰে কি জানি গেছ আইনা যদি বুকু বিষায় পিঠিও বিষায় ডিঙিত সোপা মাৰি ধৰে আৰু উশাহ নিশাহত কষ্ট যদি গধুৰ আহাৰৰ পিছত খোজকাঢ়িলে বুকু বিষায় আৰু কপালখনো ঘামি যায় 5-10 মিনিটমান থাকে আৰু ৰৈ দিলে আৰাম দৌৰিলে জানো গেছ হয় ক'ত লিখা আছে ৰৈ দিলে ভাল ইয়াকে হৃদযন্ত্ৰ এনজাইনা বুলি কয় এনজাইনা বুলি কয় এনজাইনা যদি 30 মিনিটৰ বেছি থাকে ইয়াকে হৃদযন্ত্ৰ হাৰ্ট এটেক বুলি কয় হাৰ্ট এটেক বুলি কয় গেছ হোৱা নাই গেছ হোৱা নাই গেছ হোৱা নাই এয়া হৃদৰোগৰ প্ৰাৰম্ভিক লক্ষণ হ'ব পাৰে ভাই গেছ হোৱা নাই আৰু এয়া ইমান সুন্দৰ এটি গীত উপহাৰ দিছে আজি সঁচাকৈ খুব ভাল লাগিলে আৰু আজি বিশেষকৈ পডকাষ্টটো কৰি মোৰ ভাল লাগিলে আৰু প্ৰথমে মই ধন্যবাদ দিব লাগিব আমাৰ মাজত আছে দীপক দাই খুব সুন্দৰভাৱে আপোনাক সহযোগ কৰিলে গীটাৰত গতিকে তেওঁক ধন্যবাদ জনাইছোঁ আৰু এইখিনিতে ক'ব লাগিব আমাৰ আৰু প্ৰশ্ন আছে আৰু কেইবাটাও গীত আছে আৰু ছাৰ এইখিনিতে আমাৰ এওঁলোকেও কৈ আছে গানৰ ৰিকুৱেষ্ট কৰি আছে সেয়াও আমি আগবঢ়াম তাৰ পূৰ্বে পুনৰ এবাৰ প্ৰশ্নৰ মাজলৈ যাওঁ আচলতে যিটো গানৰ কথা ক'লে গেছ হোৱা নাই সেই গানটোক লৈ কৈছোঁ বা আপোনাৰ ইমান চিন্তাধাৰাবোৰ বেলেগতকৈ পৃথক আচলতে এইকাৰণে কৈছোঁ তাৰমানে এগৰাকী চিকিৎসকৰ কাৰণে অকণমান সময় দিয়াটোৱে খুবেই একেবাৰে পচিবল নহয় মানে যিহেতু বহুত ব্যস্ত থাকে তাৰ মাজতে ইমান সুন্দৰ সুন্দৰ গীত উপহাৰ দি আছে ইমান কেনেকৈ কৰি আছে চেষ্টা কৰি আছোঁ আচলতে আমাৰ লাইফটো ইমানেই বিজি একঘেমীয়া হৈ যায় এটা খালি পেচেণ্ট আৰু কি হয় কেতিয়াবা দুখো লাগে আজিও বিৰাট দুখ লাগিছে এটা পেচেণ্টৰ কাৰণে আমি ডক্টৰবোৰৰ মানুহতো এই দিনটো কাম কৰি কৰি মানে লাষ্টত বহুত কষ্ট কৰি অপাৰেশ্যন কৰিলোঁ পেচেণ্টটো কিবা বেয়া হ'ল টেনশ্যন গোটেই ৰাতি টেনশ্যনত টোপনি নহ'ব তাতকৈ মই তেতিয়াই গীটাৰখন লৈ লওঁ গধূলি বা ৰাতি গৈ পেলাই ঘৰত তো লৈ তেতিয়া ভাবোঁ আমিনো কি গান গাম চবে প্ৰেমৰ গানবোৰ গাই আছে ডাঙৰ ছিংগাৰ আছে এটা দুটা অলপ এক্সেপশ্যনেল অলপ আমাৰ দা হাৰ্টৰ ফালৰ পৰাই কোনো এইবোৰ আমাৰ NGOৰ ফালৰ পৰা কিছুমান কাম কৰি আছোঁ ছ'চিয়েল ছাৰ্ভিচ কৰি আছোঁ ছ'চিয়েল ৰিলেটেড গান বা হেল্থ ৰিলেটেড গান এনেকৈ চেষ্টা কৰি আছোঁ হয় আচলতে এই গীতসমূহ আচলতে শুনাৰ মাত্ৰকে তেতিয়া ফিল হৈ যায় যে আমি কিছুমান এইটো বেমাৰ এইটো বুলি ভাবি থাকোঁ সেইটো বেমাৰেই নহয় দিয়কচোন আৰু গানৰ মাজেৰে গোটেই এটা বেমাৰৰ ইমান ধুনীয়াকৈ এক্সপ্লেইন কৰিছে আচলতে এইটো যিটো তেওঁলোকে কৰি আছে খুবেই ইউনিক বুলি ক'ব লাগিব আৰু বিশেষকৈ এগৰাকী চিকিৎসকৰ ক্ষেত্ৰত একেবাৰে সম্ভৱ নহয় কিন্তু সেয়া সম্ভৱ কৰি দেখুৱাইছে ডাক্তৰ চন্দন মোদক ছাৰে গতিকে আৰু আমি প্ৰশ্নৰ মাজলৈ যাম যি আচলতে আমাৰ হৃদৰোগৰ কথা পাতি আছিলোঁ হৃদৰোগৰ আৰু ধৰি লওক আজিকালি সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে দেখা যায় যে হাৰ্ট এটেক হৈছে বা কাৰোবাৰ কিবা হৈছে কেতিয়াবা আপোনাৰ এনেকুৱা লাগে নেকি মানে বহুতে আমাৰ যিটো প্ৰশ্ন কৰে যে ক'ভিড যেতিয়া হৈ গৈছিলে ক'ভিড হোৱাৰ পাছতে বহু লোকে এতিয়া বহু বিশেষজ্ঞই কৈছে বা বহু মানুহে ভাবে যে ক'ভিডৰ যিটো ভেকচিন গ্ৰহণ কৰিছিলে সেই ভেকচিনটো লোৱাৰ পাছতে সকলোৱে ভাবে কি যে বেছিকৈ বাঢ়িছে হৃদৰোগৰ আক্ৰান্ত সংখ্যা বেছিকৈ বাঢ়িছে আপুনি এই ক্ষেত্ৰত চিকিৎসক হিচাপে কি ক'ব সেইটোৱে প্ৰথম প্ৰশ্নটো একচুৱেলি আমাৰ আধৰুৱা থাকিল যে আমাৰ মানুহবোৰ হৈছে কি ৰিস্ক ফেক্টৰবোৰ নাজানে একচুৱেলি কাৰ হাৰ্ট এটাক হ'ব লাগে কাৰ হাৰ্টৰ বেমাৰ হ'ব যদি আমি গম পাওঁ তেতিয়াহে আমি গম পাম বা সেইবোৰ ষ্টাডি কৰিলেহে গম পাম যে ক'ভিডৰ এফেক্ট আছে নে নাই প্ৰথম কথা হ'ল যিবোৰ মানুহ ধৰক একদম চেডেণ্টাৰী লাইফষ্টাইল পষ্ট ক'ভিড দেখা গৈছে বেছিভাগ মানুহ ঘৰত বহি থাকে লাইফষ্টাইল চেঞ্জ হৈ গৈছে মানুহবোৰৰ ছেকেণ্ড কথা হ'ল আপোনাৰ ধৰক অবেচিটি মানুহবোৰ শকত অভাৰৱেট ছুগাৰ প্ৰেছাৰ নহ'লেও ছুগাৰ বৰ্ডাৰ লাইন প্ৰেছাৰ আৰম্ভ হৈছে অবেচিটিৰ কাৰণে আৰু প্ৰেছাৰ ব্লাড ছুগাৰ এইটোতো হয় ৰিস্ক ফেক্টৰ লগতে কিছুমান হেবিট যেনেকৈ স্মকিং এইবোৰ ষ্ট্ৰং ৰিস্ক ফেক্টৰ তাৰে লগতে আৰু চবতকৈ এটা ষ্ট্ৰং ৰিস্ক ফেক্টৰ আছে যোনটো মানুহে গম নাপায় বা মানে আওকাণ কৰা যায় যেনেকুৱা ফেমিলি হিষ্ট্ৰী যিবোৰ মানুহৰ ফেমিলিত কাৰোবাৰ হাৰ্ট এটাক আছে কোনোবাই দেউতাক বা খুৰাক কাৰোবাৰ আছে তেওঁৰ হোৱাৰ পূৰা সম্ভাৱনা আছে গতিকে সেই বস্তুটো
আগৰ দিনত কি আছিল, আগৰ এনভাইৰনমেণ্ট ভাল আছিল, মানুহে ভাল বস্তু খাইছিল, লাইফষ্টাইল ভাল আছিল, 10 কিলোমিটাৰ খোজকাঢ়ি গৈছিল ডিউটি কৰিব। এতিয়া যান্ত্ৰিক যুগৰ কাৰণে মানুহৰ লাইফষ্টাইল চেঞ্জ হোৱাৰ কাৰণে ডিজিজবোৰ আগবাঢ়িছে। আগতে যদি 60 বছৰত কাৰোবাৰ বেমাৰ হৈছিল, এতিয়া 20-30 বছৰতে হয়, কাৰণ তেওঁৰ মানে এজিংটো বহুত সোনকালে মানুহৰ এজিং হৈ আছে। এটা ফেক্টৰ কিন্তু পলিউশ্যনো হয়, এনভাইৰনমেণ্টেল পলিউশ্যন বা যিটো ষ্ট্ৰেছফুল এনভাইৰনমেণ্ট। বৰ্তমান যান্ত্ৰিক যুগ, দৌৰা দৌৰি, সময় নাই। তো আৰু ক'ভিডৰ যিটো প্ৰশ্ন কৰিলে, পষ্ট ক'ভিড বা ক'ভিডৰ এইবোৰ ৰিচাৰ্চ ইউৰোপিয়ান কেইখনমান পেপাৰ ইহঁতে পাব্লিছ কৰিছিলে যে পষ্ট ক'ভিড দেখা গৈছে যিকেইটা মানুহ ক'ভিডত মৰিছে সিহঁতে তাৰমানে আমাৰ ফালে কি হয় বা হেৰি ছিষ্টেম নাই, মানে পষ্টমৰ্টম নকৰে। সিহঁতে পষ্টমৰ্টম কৰি হাৰ্টৰ মাচুলত দেখা পাইছে যে ভাইৰাছে অলপ এফেক্ট কৰে, কিন্তু এইটো যিকোনো ভাইৰাছে কৰে, আমাৰ ষ্টাডি নাই। যিকোনো ভাইৰেল ইনফেকশ্যন হ'লে বহুত আমি পষ্ট ভাইৰেল ডাইলেটেড কাৰ্ডিঅ'মায়োপেথি এনেকৈ কিছুমান ডায়েগনচিছ দিওঁ। তাৰমানে ভাইৰেল হোৱাৰ পিছত হাৰ্টটো দুৰ্বল হৈ যাব পাৰে, এই ভাইৰাছটো নিজে কৰিব পাৰে বা ভাইৰাছৰ এগেইনষ্টত যিবোৰ এণ্টিবডি উৎপন্ন হয়, এণ্টিবডিবোৰে গৈ হাৰ্টৰ মাচলক দুৰ্বল কৰিব পাৰে। এই এণ্টিবডিৰ কথা যিটো ক'লোঁ, এইটোৱে হ'ল ভেকচিন। ক'ভিডৰ যিবোৰ আমাৰ ভেকচিন দিয়া হৈছে, যিবোৰ মানুহ ধৰক ক'ভিড হৈছে তাততো নিজৰ ইমিউনিটি আহি গৈছে, যাৰ ক'ভিড হোৱা নাই ভেকচিন দিছে, এণ্টিবডি আহিছে, সেই এণ্টিবডিবোৰে গৈ যদি হাৰ্টৰ মাচলক প্ৰভাৱ পেলাই আছে বা যাৰ ইনফেকশ্যন হৈছিল তেতিয়া ক'ভিড হওঁতেও অলপ উইক আছিল, এই হাৰ্টৰ মাচলতহে এফেক্ট দেখা গৈছে। বা কৰোনাৰী আৰ্টাৰীৰ ভিতৰতো তেতিয়া ক'ভিডৰ টাইমত আমি বহুত হাৰ্ট এটাক পাইছিলোঁ, এনজিঅ'প্লাষ্টি কৰিছিলোঁ, তেতিয়াও দেখিছিলোঁ মানুহবোৰৰ য়ং মানুহ কৰোনাৰী আৰ্টাৰীটো নৰ্মেল কিন্তু ক্লট, তাৰমানে সিহঁতৰ থ্ৰম্বজেনিচিটি যিটো কয়, তাৰমানে মই যে অলপ আগতে ক'লোঁ অনুচক্ৰিকা প্লেটেলেট যোনে ক্লট কৰে মানে ব্লাডটো, সেই ক্লটিংটো বাঢ়ি যায়, হাইপাৰ কোৱাগুলেবল ষ্টেট পাইছিলে এই ক'ভিডৰ টাইমত। সেই ক'ভিডৰ এফেক্ট বা ভেকচিনৰ এফেক্টত এইবোৰ হৈছে নেকি, তেনেকুৱা একো ৰিচাৰ্চ ডাটা বা হাৰ্ড ডাটা নাই, গতিকে আমি পটককৈ ক'ভিডক দোষ দিয়াটো ক'ব নোৱাৰে। গতিকে এইটো মোৰ মতে মানে এই আমি যোনখিনি ৰিস্ক ফেক্টৰ যদি আমি ভালকৈ জানো, সাৱধানে থাকোঁ, য়ং মানুহ মানে আজিকালি 20 বছৰৰ পিছতে আমাৰ গাইডলাইন মতে কাৰ্ডিঅ'লজি ছ'চাইটি অফ ইণ্ডিয়া বা আমেৰিকান কলেজ অফ কাৰ্ডিঅ'লজিৰ গাইডলাইন মতে যে 20 বছৰৰ পিছৰ পৰাই কলেষ্ট্ৰল চাই থাকিব লাগে, স্কেনিং কৰিব লাগে। আমিতো চেকআপে নকৰোঁ, সেইকাৰণে আমি দা হাৰ্টৰ ফালৰ পৰা আমি প্ৰত্যেক মাহত যে 3rd Sunday কৰি আছোঁ কেম্পটো, তাতে ফ্ৰী কলেষ্ট্ৰল চেকআপ, কিছুমান শকত মানুহ থাকে, লিভাৰ বেয়া থাকে, কিবা লিভাৰ টেষ্ট, ফাইব্ৰ স্কেন টেষ্ট, এইবোৰ ফ্ৰীত কৰি গেষ্ট্ৰএণ্ট্ৰলজি ডাক্তৰক মাতি আনি আমি দেখাই দিওঁ। য়ং জেনেৰেশ্যনটো বাচক বা নেক্সট জেনেৰেশ্যনটোৰ ভাল হওক, কাৰণ মানুহবোৰ হেল্থ এৱাৰনেছটো কম, আৰু মানুহ যেতিয়া ডক্টৰৰ তাত যাব 2 পইচা খৰচ হ'ব তেতিয়া গাত লাগে। লাগিলে মুভি এখন চাওঁতে বেছিকৈ পইচা খৰচ কৰে, কিন্তু হেল্থৰ কাৰণে অসমৰ বিশেষকৈ দেখা গৈছে অসমৰ মানুহে হেল্থত পইচা খৰচ নকৰে। সেইকাৰণে অলপ ফ্ৰী কেম্প চাম কৰিলে যদি মানুহবোৰৰ মংগল হয় হওক বুলি আমি ফ্ৰী কেম্পত খুব ভাল কাম কৰি আছে এনজিঅ'টোৰ ফালৰ পৰা, আচলতে দা হাৰ্ট নাম হয় জানো, হয়। গতিকে দৰ্শকসকল, আচলতে হাৰ্টৰ যেতিয়া আপুনি কৈছে বেছি ভয় কৰিব নালাগে, হয় বাৰু বেছি ভয় কৰিব নালাগে। আৰু কিন্তু এই যে আমি যে ক'লোঁ ক'ভিডৰ ভেকচিন লোৱাৰ কাৰণে এনেকুৱা হৈছে নেকি, এই কথাবোৰ যদি আমি পাওঁ নিজৰ ভয় লাগি যায় যে এটা সময়তো ভেকচিন ময়ো লৈছিলোঁ, মোৰ এইটো কাৰণে কিবা হৈছে নেকি, এনেকুৱা ফিল হয়। ৰিচাৰ্চ নাই, আমি যদি 100জন আপোনাৰ গাঁৱৰে ধৰক 1000 মানুহ ভেকচিন লৈছে, আপুনি চাওকচোন তাৰে কেইজনৰ হৈছে হাৰ্ট এটাক, সেইটো ইম্পৰ্টেণ্ট। আমি সেনেকৈ ৰিচাৰ্চ কৰা নাই যে 1000 মানুহ বোলে এটা মানুহ হৈছে, আৰু কিছুমান জেগাত দেখা গৈছে 1000 মানুহ ভেকচিন লোৱা নাই, তাৰো এটাই হৈছে, তাৰমানে ইনচিডেণ্ট ছেম, মানে হোৱাৰ যিটো আশংকা একেই। আৰু এতিয়া আমাৰ এহেঁতে আচলতে গানৰ কথা কৈ আছিলে, কি গানটো শুনাৰ কথা কৈছিলা? মায়াবিনী। ছাৰলৈ ৰিকুৱেষ্ট আছিলে, আৰু অনুষ্ঠানটো আৰম্ভ হোৱাৰ আগতেই মোক কৈ আছিলে যে মায়াবিনী গানটো গাবলৈ কবি বুলি, গতিকে মায়াবিনী গানটো আপোনাৰ ৰিচেণ্ট ৰিলিজ হৈ গৈছে আৰু খুব সুন্দৰভাৱে গাইছে, আৰু সেই গীতটো যদি আমি শুনি লওঁ খুব ভাল লাগিব। তাৰ বাবে পুনৰবাৰ আহিব লাগিব দীপক দা আমাৰ মাজলৈ। একচুৱেলি মায়াবিনী গীতটি আমাক উপহাৰ দিছিল জুবিন দাই, আমি ধন্যবাদ দিব লাগে জুবিন দাক, ইমান ধুনীয়া গীত। মই জাষ্ট কাভাৰ এটাহে গাইছিলোঁ, তো ৰাইজে ভাল পাইছে, মোৰ ভাল লাগিছে। আৰু মোৰ লগত আছে দীপক দাকতো সকলোৱে চিনিয়ে পায়। মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত, তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে
তোমাৰ বুকুত প্ৰতি শৰতৰ প্ৰভাতী ফুলে ক'ব তোমাকেই মোৰ কথা প্ৰতি মেঘালীৰ নিশা জোনে ক'ব তোমাকেই মোৰ ব্যথা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচো এন্ধাৰো সঁচা মোৰ বহুদিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত দুচকুতে তোমাৰ চালে সপোন তৰি দি থক নামে চুব খুজিলেই মোৰ দুহাতে সপোন তৰি দি থক আহে ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচো এন্ধাৰো সঁচা মোৰ বহুদিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত লা 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 লে 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 লা 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 লে 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 লা লা লে লে লা লা লে 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 আৰু নিশ্চয়কৈ দৰ্শকসকল শুনা পালে ইমান সুন্দৰকৈ গাইছে মায়াবিনী গীতটি আৰু মই শুনি থকাৰ পৰাই আচলতে এনেকুৱা ফিল হৈ গৈছে মই নিজেও গান গাব পৰা হ'লে আপোনাক দেখি এইটো ফিল হৈ গৈছে আৰু ইমান সুন্দৰকৈ গাইছে তাৰ লগতে মায়াবিনী যিটো জুবিনদাৰ যিটো গীতটি আপুনি কভাৰ ছং হিচাপে পৰিৱেশন কৰিছিলে আৰু খুব ৰাইজে আঁতৰি লৈছিলে এই গীতটি আচলতে সৃষ্টি কেনেকৈ হৈছিলে আৰু চমুকে যদি কয় অলপমান নহয় আচলতে মই আছিলোঁ GMC 2 নম্বৰ হোষ্টেলত হয় 2 নম্বৰ হোষ্টেলত এজন দাদা আছিলে তেওঁ দুৰ্ভাগ্যবশতঃ আজি নাই ডক্টৰ ধ্ৰুৱ দাস হয় তেওঁ একচুৱেলি গিটাৰ কিবৰ্ড বাঁহী চব বজায় এনেকুৱা ধৰণৰ আমাতকৈ 4 বছৰ মান ছিনিয়ৰ গতিকে তেওঁ ৰাতি তেওঁৰ লগত বহি গিটাৰ শিকোঁ এনেকৈ MBBS ছেকেণ্ড ইয়াৰত তো গিটাৰখন শিকি গ'লোঁ তেনেকৈ আৰু এজন মোৰ লগৰে আছিল ডক্টৰ দেৱজিৎ দাস তেওঁ কাৰ্ডিঅ'লজিত একচুৱেলি হওঁতে তেওঁৰো মানে দুৰ্ভাগ্যবশতঃ ছাডেন কাৰ্ডিয়েক এৰেষ্ট হ'ল তেওঁ আছিল মোৰ টিউনাৰৰ নিচিনা তাৰমানে মই যদি গিটাৰত কিবা ভুল বজাওঁ বা কিবা গাওঁতে যদি ভুল হয় এই নোটটো ঠিক কৰি দিয়ে বাকী আমাৰতো মানে ক্লাছিকেলটো শিকাও নাই একো কৰা নাই আৰু তাতে ৰাতি আমাৰ আড্ডাবোৰত মানে নতুন ডক্টৰ পংকজ কলিতাই এটা গান লিখিলে মন বুলি ধুনীয়া সুৰ কৰিলে মানে ধ্ৰুৱ দাসে ময়ো আছিলোঁ লগত সুৰটোত মই সংযোজন কৰিছিলোঁ এনেকৈ তেতিয়াৰ পৰা 2 নম্বৰ হোষ্টেলৰ মানে থিম ছঙৰ নিচিনা হ'ল মায়াবিনীটো ডেইলি ৰাতি গিটাৰখন লৈ আৰু মায়াবিনীয়ে চলি থাকে ছাদত ফ্ল'ৰত গাই এইটো মানে অভ্যস্ত হোৱা আৰু ফ্ৰেণ্ডৰ লগততো বিশেষকৈ মায়াবিনী গানটো হ'লেহে ভাল লাগে নহয় জানো গতিকে আচলতে খুব ভাল লগা কথা বিশেষকৈ মই আকৌ এবাৰ ক'ম এগৰাকী চিকিৎসকৰ ক্ষেত্ৰত বিশেষকৈ গানৰ চৰ্চা কৰাটো খুবেই সময় কম থাকে তাৰ মাজতো আপুনি ইমান সুন্দৰ চৰ্চা কৰি আছে বিশেষকৈ আপুনি যিবোৰ আমাক গীত উপহাৰ দি আছে এটা বেমাৰক লৈ পেলাই হওক বা ৰিচেণ্ট আপোনাৰ যিবোৰ প্ৰজেক্ট আহি আছে সেই প্ৰজেক্টৰ বিষয়ে মই এইখিনি ক'বলৈ পাই সুখী হৈছোঁ ছাৰৰ এটা খুব সুন্দৰ প্ৰজেক্ট আহি আছে আমাৰ যিবোৰ প্ৰদূষণ হৈ আছে আৰু যিহেতু যান জঁটৰ সমস্যা আৰু সেই প্ৰদূষণে ইমানেই আমাক গ্ৰাস কৰিছে সমগ্ৰ গুৱাহাটী মহানগৰী হওক বা সমগ্ৰ অসমখন সমগ্ৰ ভাৰতবৰ্ষখন সেই সন্দৰ্ভতো ছাৰৰ এটা নতুন প্ৰজেক্ট আছে আৰু এইসমূহ গীতসমূহ আচলতে আজিকালি খুব পাবলৈ কম বহু লোকে নকৰে বা বহু লোকৰ চিন্তা চৰ্চা এই ক্ষেত্ৰত নকৰে কিন্তু মানে কি হয় কমাৰ্চিয়েল গান নহয়তো নুশুনেও বা নচলেও কিন্তু এনেকুৱা গান আমাৰ সমাজৰ কাৰণে বহুত প্ৰয়োজন এইটো গীতটোৰ নাম আচলতে অক্সিজেন বাৰ এবাৰ গানটো যদি ৰিলিজ হোৱা নাই তথাপিও দৰ্শকসকলৰ বাবে অকণমান ট্ৰাই কৰে ভাল লাগিব আঙঠা আকাশ
বতাহ পুৰি চাই সাগৰ তলিত শুকান বালি জহিছে পাহাৰ পুৰিছে নদী অক্সিজেন 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 ক'ত পায় গছ কাটি গছ কাটি গছ কাটি বান্ধিছো দালান চাদত উঠিম জোন ধৰিম আকাশ চুম গছ কাটি বিজ্ঞান প্ৰযুক্তি পোনবাদ ফ্লাইঅভাৰ say no to speed breaker enjoy your life every day everywhere enjoy life every day everywhere ব্যাপার ব্যাপার কিনা বেচাৰ দুনিয়াত বহিছে হেনো অক্সিজেন বাৰ আৰু বেছি নাগাওঁ গানটো একচুৱেলি হোৱা নাই অলপ অলপ আহি আছে গীতি নহয় জানো এটা সুৰৰ আভাস আচলতে ইমান সুন্দৰ সুন্দৰ গান গছ কটাৰ পৰা আৰম্ভ কৰি সঁচাকৈ আপোনাৰ চিন্তা চৰ্চাবোৰ সঁচাকৈ পৃথক বুলি ক'ব লাগিব আৰু ইমান ভাল চিন্তাধাৰা ইমান সুন্দৰ সুন্দৰ গীত বিশেষকৈ আমাৰ সমাজৰ কাৰণে বৰ্তমান সময়ত খুবেই প্ৰয়োজনীয় আমাৰ বিজ্ঞান প্ৰযুক্তি আৰু যান্ত্ৰিক যুগত আমি বিকাশ কৰি আছো উন্নতি কৰি আছো কিন্তু আমি পাহৰি গৈছো বহুত বস্তু আমি এৰি থৈ আহিছো বহুত বস্তু আমি এৰি থৈ আহিছো আৰু অক্সিজেন বাৰ লগা হৈ আছে আৰু আছে এটা এনেকা কথা কৃত্ৰিম স্বৰ্গত নৰকৰ মজা হয় পিঠিত চিলিণ্ডাৰ বান্ধি লৈ দৌৰা আমাৰ স্পীড ব্ৰেকাৰ নালাগে দৌৰিব লাগে লাগিলে পিঠিত এটা চিলিণ্ডাৰে বান্ধি লওঁ খুব সুন্দৰ চিন্তা চৰ্চা আচলতে গীতটি কেতিয়ালৈ ৰিলিজ হ'ব এইটো মোটামুটি ধৰক একমাহমান টাইম লাগিব একমাহমানৰ ভিতৰত এটা আৰু পুনৰ এটা সুন্দৰ গীত পাবলৈ গৈ আছে ৰাজ্যবাসীয়ে আৰু লগতে এইখিনিতে মই আৰু এটা প্ৰশ্ন কৰিছোঁ তাৰমানে আমাক বহুত দৰ্শকে সুধি আছিলে যে ডক্টৰ চন্দন মোদকক ক'ত পোৱা যায় চিকিৎসক হিচাপে গানৰ মাজতে এইটো কথা মই আজি ক্লিয়াৰ কৰি দিছোঁ আগতে আমাক বহুতে কমেণ্ট কৰিছিলে আগৰ যিটো আমাৰ এটা অনুষ্ঠান গৈছিলে সেই অনুষ্ঠানটোকো ছাৰক আমি মাতিছিলোঁ গতিকে ছাৰ এবাৰ যদি কৈ দিয়ে দিছপুৰ হস্পিটেলৰ তাতে পায় মানে এটা এক জেগাতে কৰি আছোঁ হয় হয় ছেকেণ্ড ফ্ল'ৰত নহয় জানো ছেকেণ্ড ফ্ল'ৰ হয় হয় দিছপুৰ হস্পিটেল ছেকেণ্ড ফ্ল'ৰত লগ পাব ছাৰক চিকিৎসক হিচাপে সেইটো সময়ত কিয়নো বহুতে আমাক কমেণ্ট যোগে যিহেতু সুধি আছিলে আৰু এতিয়া পুনৰ আমি দীপক দাৰ পৰা গান শুনিম দীপক দা কিমান সাজু আছে গম নাপাওঁ কিন্তু দীপক দা যদি গান নুশুনো আধৰুৱা হৈ পৰিব সঁচাকৈ গতিকে দীপক দাক এতিয়া মই মাতিছোঁ দীপক দা আহিব লাগে এটা গান গাব লাগে ঠিক আছে মই আচলতে গান গাম বুলি অহা নাছিলোঁ তথাপিও চন্দনে ৰিকুৱেষ্ট কৰিলে তুমিও ৰিকুৱেষ্ট কৰিলা নাই গাবই লাগিব আপুনি যদি গান মানে মোৰ প্ৰিয় গীত মানে মই কৈলাশ খেৰৰ গীত গাই ভাল পাওঁ মোৰ নিজৰ কম্প'জৰ বহুত আছে এতিয়া মোৰ লিৰিক্সবিলাক মনত নাথাকে আজিকালি গতিকে মই ভাল পোৱা গীত এটি গাওঁ নিশ্চয় পিটিকিলাতে মহে চিলাগি
दीवानी तेरी दीवानी दीवानी तेरी दीवानी दीवानी ऐसा खुद गर्जी है तूने क्या कर डाला मर गई मैं मिट गई मैं ओ जी हाँ जी हो गई मैं तेरी दीवानी दीवानी तेरी दीवानी दीवानी तेरी दीवानी दीवानी तेरी दीवानी দীপক দা তাৰমানে কি ক'ম আজি মানে আমাৰ মানে অনুষ্ঠানটোত আচলতে ছাৰৰ লগত দীপক দাকো আমি মাতিলোঁ দীপক দা চন্দন যে ইয়াত এনে মানে এইটো কামৰ কাৰণে আহিব মই নাজানিছিলে হয় বলকচোন আহোঁ মানে হয় সেইটো কাৰণে কৈছোঁ আচলতে দীপক দা আজি হঠাৎ আমাৰ ষ্টুডিঅ'ত আৰু আমিও লাকি ইমান ধুনীয়া এটা গান গালে আমাৰ পডকাষ্টৰ যোগেদি দৰ্শকসকলেও চাই ভাল লাগিব আৰু দাদা এইখিনিতে সুধিব বিচাৰিছোঁ মই চন্দন ছাৰৰ পৰা গম পাইছোঁ আপোনাৰ নতুন এটা প্ৰজেক্ট আহি আছে সেই গীতটিৰ বিষয়ে অকণমান কৈ দিয়ক দৰ্শকসকলক প্ৰজেক্ট মানে মই কৰি আছোঁ দুটা প্ৰজেক্ট এটাটো মানে জীৱনমুখী গান আৰু এটা অলপ সেইটো কমেডি আৰু মানে চিৰিয়াছ কমেডি সেইটো কথা এতিয়া নকওঁ বাৰু মোৰ আগতে আজি যোৱা বছৰ এটা গান খুব ভাইৰেল হৈছিলে তোমালোকে জানাই সেনেকুৱা ধৰ্মী নহয় কিন্তু মানে কমেডিৰ মাজতে চিৰিয়াছ মানে বৰ্তমান সমাজ ব্যৱস্থাটোত বা বৰ্তমান মানে মোবাইলটোৰ পৰা যে বহুত ভালো হৈ আছে বেয়াও হৈ আছে সেই গানটোত সেনেকুৱা আছে আৰু এটা জীৱনমুখী গান অলপ গাই দিছোঁ এইটো প্ৰণৱ বৰ্মনে লিখিছিলে বহুত বছৰ আগত এবাৰ মই আগত ৰিলিজ কৰিছোঁ কিন্তু এতিয়া মই ৰিমেক কৰিছোঁ গানটো আৰু মানে যাবগৈ লাগিব এদিন দুদিনীয়া জীৱনেৰি মনৰ পক্ষী উৰি গ'লে নাহি উভতি আহিছিলোঁ অকলে যাম গৈও অকলে ভাউৰি আমি সবে এই পৃথিৱীত মৰুভূমিত মায়াৰ মৰিচিকা খেদি এন্ধাৰ মোহৰ প্ৰাচীৰ ভেদি আমি যামে গৈ অচিনা দূৰণিলে পাহৰি ঠিকনা আপোন ঘৰৰে খুব সুন্দৰ সঁচাকৈ আজি সঁচাকৈ আমাৰ মানে আজি আমি লাকি ইমান ধুনীয়া ধুনীয়া গান চন্দন ছাৰৰ মুখৰ পৰা শুনিলোঁ আপোনাৰ মুখৰ পৰা শুনিলোঁ খুব ভাল লাগিছে আৰু আজি পডকাষ্টটো আমাৰ চাবলৈ খুব ভাল লাগিব যেতিয়া আমি এৰিম সম্পূৰ্ণ পডকাষ্টটো চাবলৈ খুবেই সুন্দৰ হ'ব আৰু যিহেতু আমাৰ সময়সীমা কমি আহিছে আমাৰতো বিদায় দিবলৈ মন নাই দুয়োগৰাকীকে তথাপিও এতিয়া যিহেতু সময়ৰ কথা আছে গতিকে আৰু ছাৰৰো যথেষ্ট ব্যস্ত হৈ আছে তেখেত তথাপিও তাৰ মাজত দীপক দাও ব্যস্ত তাৰ মাজতে আমাক সময় দিছে গতিকে ধন্যবাদ থাকিলে আপোনালৈ লগতে ছাৰলৈ থাকিলে ধন্যবাদ আমাক ইমানখিনি সময় দিছে দৰ্শকসকল আজি আছিলে আমাৰ পডকাষ্টৰ এগৰাকী নহয় দুগৰাকীকৈ অতিথি দীপক দা আছিলে আমাৰ লগত চন্দন মোদক ছাৰ আছিলে আৰু বেমাৰৰ লগতে আমাৰ গানৰ যি চৰ্চা সেই বিষয়ে কথা পাতিলোঁ আৰু চন্দন ছাৰৰ ৰিচেণ্ট যিটো মায়াবিনী কাভাৰ ছংটো ইতিমধ্যে এইটো যথেষ্ট ভিউজ লাভ কৰিছে যথেষ্টখিনি ভাইৰেল হৈ পৰিছে সেই গীতটি ইতিমধ্যে সকলোৱে শুনিছেই তাৰ মাজতে আজি পুনৰ আমাৰ পডকাষ্টৰ যোগেদি আগবঢ়ালোঁ আজি আমাৰ এই বিশেষ এপিছড গতিকে চাই থাকিব কাভাৰ ষ্টৰী উইথ আস্মিতা